বান্ধৱীসকলে এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলি আছিলে, সেই আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ এছ'চিয়েশ্যনৰ জৰিয়তে। পৰৱৰ্তীত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব যদি চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নজনায়। সকলো কৰ্মী সহায়িকালৈ সন্থাৰ বিষয়ববীয়াসকলে ইন্দ্ৰিয়া বাইদেৱে কি বাৰ্তা দিলে, সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে কৰ্মী সহায়িকাৰ স্বচলৰ আন্দোলন স্থগিত, নিৰ্বাচনৰ পিছতে হ'ব দিছপুৰ ঘেৰাও আন্দোলন। মাননি বৃদ্ধিৰ দাবীত চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন আজিৰ পৰা স্থগিত ঘোষণা কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দ্ৰা নেৱাৰে জনায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ'ল স্বচলত অবিৰত অৱস্থান ধৰ্মঘট। অৱশ্যে যেতিয়ালৈকে কৰ্মী সহায়িকাসকলৰ ন্যায্য দাবীবোৰ চৰকাৰে বিবেচনাৰে সমাধান নকৰে তেতিয়ালৈকে অসহযোগ আন্দোলন চলি থাকিব। সন্থাৰ নেত্ৰী দুয়োগৰাকীয়ে জনায় যে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা অবিৰতভাৱে ন্যায্য প্ৰাপ্যৰ বাবে স্বচলত চলাই থকা ধৰ্মঘটৰ পিছতো অসমৰ বিজেপি চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীয়ে খবৰ নকৰিলে। আনকি বাৰে বাৰে যোগাযোগ কৰি থকাৰ পিছতো চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে। ইয়াৰ পৰাই বুজিব পাৰি যে বিজেপি চৰকাৰখনে মহিলা তথা শ্ৰমজীৱী মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাই। চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে কৰ্মী সহায়িকাসকলে। আজি দিনৰ 2 বজাত স্থগিত ৰখা কাৰ্যসূচীত বক্তব্য ৰাখি সন্থাৰ দুয়োগৰাকী নেত্ৰীয়ে কয় যে নিৰ্বাচনৰ পিছতেই দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ বাবে কৰ্মী সহায়িকাসকলক সাজু থাকিবলৈ আহ্বান জনায়। আজিৰ কাৰ্যসূচীত CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, প্ৰতুল বৰ্মন আজিয়ে অংশ লয় আৰু আন্দোলনকাৰী কৰ্মী সহায়িকাসকলক উদ্দেশ্যি বক্তব্য ৰাখে। তো বন্ধুসকল, দেখিব পাইছে নিৰ্বাচনী আচৰণবিধি জাৰি হোৱাৰ কাৰণে সন্থাৰ বিষয়ববীয়াসকলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি আন্দোলন আছিলে স্বচলত ধৰ্মঘট অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছিলে, সেই কাৰ্যসূচী তেওঁলোকৰ আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে নিৰ্বাচনী নীতি নিয়ম জাৰি কৰাৰ বাবে। আৰু নিৰ্বাচনৰ পিছতে পুনৰ তেওঁলোকে আন্দোলন গ্ৰহণ কৰিব আৰু নিৰ্বাচনৰ পিছতে দিছপুৰ ঘেৰাও আন্দোলন কাৰ্যসূচী তেওঁলোকে ল'ব বুলি জানিব দিছে আৰু সকলো কৰ্মী সহায়িকাক ইয়াৰ বাবে সাজু হৈ থাকিবলৈ সন্থাৰ বিষয়ববীয়াসকলে আহ্বান জনাইছে। তো বন্ধুসকল, এই ক্ষেত্ৰত আপুনি কি অভিমত প্ৰদৰ্শন কৰিব কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।